সংস্কৃত শিক্ষাৰ ক্ষেত্ৰত এবাৰো মাত মাতিবৰ কাৰণে সময় নাই, কিন্তু বদৰুদ্দিন আজমলে মাদ্ৰাছাৰ কাৰণে মাত মাতিবৰ কাৰণে সময় আছে। যি তাৰিখত অসমত সংস্কৃত টোল চৰকাৰী আছিল 97খন, তাৰ শিক্ষক ৰিটায়াৰ হৈ এতিয়া শিক্ষকবিহীনভাৱে স্কুলখন মানে ৰানিং হৈ আছে। যে অসমৰ মুখ্যমন্ত্ৰী কি কৰিব বিচাৰিছে, সংস্কৃত শিক্ষাৰ কাৰণে কি কৰিব বিচাৰিছে। আৰু যিগৰাকী শিক্ষামন্ত্ৰী ৰণোজ পেগু, তেখেতৰ আধানো সংস্কৃত শিক্ষাৰ ক্ষেত্ৰত গুৰুত্বই নাই। আমাৰ উত্তৰ পূৰ্বাঞ্চলত এখন সংস্কৃত ইউনিভাৰ্চিটি আছে, যে সংস্কৃত ইউনিভাৰ্চিটিখনে কি সিদ্ধান্ত ল'ব লাগে কি নালাগে কোনো ধৰণৰ কাম কৰা আমি মানে দেখা পোৱা নাই। যি তাৰিখত যে 96খন সংস্কৃত টোল চৰকাৰী নোহোৱা, মানে সাহায্য দি থকা, তৰুণ গগৈৰ দিনত সাহায্য দি থকা সেইকেইখন টোলো নোহোৱা কৰি দিলে। আৰু 388খন টোল, যি টোল কেইখন মানে বেচৰকাৰী টোল আছে, সেইকেইখনে সম্পূৰ্ণভাৱে টোলবিলাক নোহোৱা কৰি দিলে। এতিয়া এনেকুৱা হৈছে শিক্ষকবিলাকে হেণ্ডিমেন কৰিব পৰিছে, মেকানিক কৰিব লাগিছে, হোটেল কৰিব লাগিছে। এতিয়া যে অসমত যদি সংস্কৃত শিক্ষা নালাগে, তেতিয়াহ'লে কওক মুখ্যমন্ত্ৰী যে আমি সংস্কৃত শিক্ষা আমি গ্ৰহণ কৰিব নিদিওঁ। কিন্তু ইউপিত চাওক, তেখেতে য'ত গৈছে তাতে সংস্কৃত টোল আছে, সুন্দৰকৈ আছে। অসমত সংস্কৃত টোল কিয় নোহোৱা কৰি দিলে? হাইস্কুলবিলাকত সংস্কৃতৰ শিক্ষক নহয় গ'ল। সংস্কৃত শিক্ষা এটা শেষ কৰা এটা ষড়যন্ত্ৰ কৰিছে মাননীয় মুখ্যমন্ত্ৰীগৰাকী। যেতিয়া মুখ্যমন্ত্ৰী হৈছিল হিমন্ত বিশ্ব শৰ্মা, আমি ভাবিছিলোঁ যে বিজেপি চৰকাৰ হওঁতে আমি চিন্তা কৰিছোঁ যে এখন হিন্দু চৰকাৰ হ'ল বা সংস্কৃত টোলসমূহৰ কাৰণে মাত মাতিব, কিন্তু এদিনো মাত মাতা আমি দেখা পোৱা নাই। যে মাননীয় মুখ্যমন্ত্ৰীগৰাকী কি কৰিব খুজিছে আমি মানে গম নাপাওঁ। কিন্তু এটা কথা আমি জানো যে মই সংস্কৃত ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক হিচাপে অসমৰ প্ৰত্যেকখন সংস্কৃত টোলত গৈ আমি কম দিনত বহিম আৰু নলবাৰী সংস্কৃত ইউনিভাৰ্চিটি উত্তৰ দিব লাগিব, টোলসমূহ আমাক লগত ৰাখিব নে নালাগে, ৰাখিব নে আমাক নাৰাখে, এটা স্পষ্ট লাগিব শব্দ ক'ব। যাম, যোৱাৰ পিছত ক'ব হৈ আছে। আৰে কি হৈ আছে? আজি 5 বছৰ 6 বছৰ ধৰি হৈয়ে আছে। কাৰণ কি মাদ্ৰাছাৰো ন্যায়ালয় নিৰ্দেশ দিলে যে মাদ্ৰাছা বন্ধ কৰিব নোৱাৰে। সংস্কৃত টোল কিয় বন্ধ কৰিব? আৰু এটা কোৰ্চ দিছে, ডিপ্ল'মা কোৰ্চ দিছে। এই ডিপ্ল'মা কোৰ্চটো দিয়াৰ পিছত বহুত শিক্ষক শিক্ষয়িত্ৰী বুজাব নাজানে। ডিপ্ল'মা কোৰ্চটো দৰকাৰে নাই। যি ধৰণৰ সংস্কৃত শিক্ষা অনুষ্ঠান ৰানিং হৈ আছিল এনেদৰে হ'ব দিব লাগিছিল। যে সংস্কৃত টোলসমূহ ভাল কৰক আপোনালোকে, কিন্তু সংস্কৃত টোলসমূহত আপোনালোকে যা তা বস্তু সোমাই দিব, মানুহ শিকিবলৈ নাযায়। যি 96খন সংস্কৃত টোল আছে, এই টোল কেইখনত বেচৰকাৰী আছে আৰু চৰকাৰী আছে 97খন। 97খনত আপোনালোকে সাংবাদিকসকলে খা খবৰ লওক, এই 97 সংস্কৃত টোলসমূহত কি শিক্ষা দিয়া হৈছে। চৰকাৰে কৈছে যে চৰকাৰী ধনটকৰে শিক্ষা দিয়া নহয়, অমুক দিয়া নহয়, তমুক দিয়া নহয়, বেদৰ শিক্ষা দি আছে। এতিয়া জ্যোতিষাস্ত্ৰ কৰি আছে, এতিয়া মানে কাজ কৰ্ম কৰা মানে ভাৱন কৰিবৰ কাৰণে শিক্ষা দি আছে। তো অসমৰ বাকী যে 388খন সংস্কৃত টোল, 96খন টোল, এইসমূহ টোলৰ কি অৱস্থা হ'ব? হিমন্ত বিশ্ব শৰ্মাই এবাৰ হ'লেও চিন্তা কৰিব লাগিছিল। আৰু এই বিজেপি চৰকাৰৰ দিনত অসমৰ শিক্ষা ব্যৱস্থা, সংস্কৃত শিক্ষা ব্যৱস্থা সম্পূৰ্ণভাৱে আমি শেষ হ'ব দিব নোৱাৰোঁ। অতি কম দিনৰ ভিতৰত আমি সংস্কৃত ইউনিভাৰ্চিটিত নলবাৰীত গৈ আমি আকৌ গেটত বহিম, কাঁহী বাতি লৈ কিনে শিক্ষকসমূহ আকৌ লৈ যাম। আমাৰ আন্দোলন চলি থাকিব। যেতিয়াই আন্দোলন কৰিবলৈ যাওঁ, ইউনিভাৰ্চিটিক কয় যে আপোনালোকৰ মেমৰেণ্ডমখন দিয়ক, আমি এখন গ্ৰহণ কৰি আমি মুখ্যমন্ত্ৰীক ক'ম। কিন্তু মুখ্যমন্ত্ৰীৰ পৰা এবাৰো ৰিপ্লাই নাহে। আমাৰ সংস্কৃত টোলসমূহ কি কৰিব খুজিছে, জীয়াই ৰাখিব খুজিছে নে মাৰিব খুজিছে, আমাক স্পষ্টতা লাগে। বদৰুদ্দিনে যদি মাদ্ৰাছাৰ কাৰণে মাত মাতিবৰ কাৰণে সময় আছে, মুখ্যমন্ত্ৰী এবাৰ কিয় মাত নামাতে? আৰু কংগ্ৰেছ দলে এবাৰো মাত মাতা দেখা পোৱা নাই। কংগ্ৰেছ দলৰ মুখত এবাৰো শুনা নাই যে সংস্কৃত টোলসমূহ বাচাব লাগে। এইবোৰ ৰাজনীতি বাকীৰ লগত কৰি থাকক, শিক্ষানুষ্ঠানৰ লগত ৰাজনীতি হোৱাৰ লগে লগে আজি মাদ্ৰাছাৰ কাৰণে সংস্কৃত টোলসমূহ নোহোৱা অৱস্থা হৈ গ'ল। আজি ৰাজনীতিৰ কাৰণে কিয় হ'ব লাগিব? আমি ৰাজনীতি নেকি? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শিক্ষা অনুষ্ঠান য'ৰ দেৱ উপাধি পাইছে, সেই শিক্ষা অনুষ্ঠানবিলাকে আপোনালোকে শেষ কৰিব খুজিছে। আৰু মহাপুৰুষগৰাকীৰ নাম লৈ থাকি আপোনালোকে লাভ নাই। আপোনালোকে শংকৰদেৱক হত্যা কৰাৰ দৰে কাম কৰিছে। বিজেপি চৰকাৰে শংকৰদেৱক হত্যা কৰাৰ দৰে কাম কৰিছে। গুৰুজনাৰ শিক্ষা অনুষ্ঠানখন বুলি আপোনালোক নোহোৱা কৰি দিলে। যি ক'ত শিক্ষা অনুষ্ঠানবিলাকত হেডমাষ্টৰ নাই, মাষ্টৰ কোনো ধৰণৰ মাষ্টৰ নাই, মাষ্টৰ বিহীনভাৱে টোল চলি থাকোঁতে হ'ব দিব নোৱাৰে নহয়। বন্ধ কৰি দিয়ক, নহয় শিক্ষক নিযুক্তি দিয়ক। শুই থাকিলে নহ'ব। মুখ্যমন্ত্ৰীৰ স্পষ্ট শব্দ শুনিব লাগে আমি।
আমি কম দিনৰ ভিতৰত ইউনিভাৰ্চিটিত বহি ইউনিভাৰ্চিটি সম্পূৰ্ণভাৱে জগৰীয়া আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জগৰীয়া আগমুহূৰ্তত ইউনিভাৰ্চিটি জগৰীয়া আমাক ইউনিভাৰ্চিটি কিয় নকৰিলে আমাক ইউনিভাৰ্চিটিৰ লগত গৈ বা কিয় ইউনিভাৰ্চিটি এনেকুৱা ষড়যন্ত্ৰ কৰিলে যে সংস্কৃত তলসমূহ এনেকুৱা ধৰণৰ মৃত্যুৰ বাবে শেষ কৰি দিব খুজিছে আমি বহি নাথাকোঁ আমি আন্দোলন নিশ্চয় কৰিম কম দিনৰ ভিতৰত নলবাৰী ইউনিভাৰ্চিটি আমি কাঁহি বজাম একেদিন নহয় আমি এক মাহ ধৰি তাত কাঁহি বজাই থাকিম তাত মুখ্যমন্ত্ৰী কি মন্তব্য দেই আৰু নলবাৰী সংস্কৃত ইউনিভাৰ্চিটি কি মন্তব্য দেয় বহিৰাগতৰ স্থান কৰাৰ কাৰণে আজিৰ তাৰিখত সংস্কৃত ইউনিভাৰ্চিটিত বহিৰাগত যোনে না মাতৃভাষা ক'ব জানে অকল তেখেতে সংস্কৃতে কৈ থাকে তেখেতে একো বেলেগ ভাষা নাজানে ক'ব অকল সংস্কৃত কৈ থাকে অকল তেখেতে হিন্দী কয় অসমীয়া ক'ব নাজানে অসমীয়া মানুহৰ দুখ তেখেতে বুজি নাপায় মুখ্যমন্ত্ৰীতো ইমান মানুহ আছিল মুখ্যমন্ত্ৰীটো লাগিছিল বুজি পাব কাৰণ মুখ্যমন্ত্ৰী কিয় বুজি নাপায় যে অসমত আজিৰ তাৰিখত সংস্কৃত শিক্ষকৰ অৱস্থা খুবেই বেয়া মৰিবৰ কাৰণেহে বাকী আছে আৰু হিমন্ত বিশ্ব শৰ্মাই যদি আমাক মাৰিব খুজিছে শিক্ষকসমূহক যদি মাৰিব খুজিছে তাত কোনো অৱস্থা নাই ছাত্ৰ সন্থাই বহি নাথাকোঁ ছাত্ৰ সন্থাই শিক্ষকক সহায় কৰিব লাগিব যে ছাত্ৰ নহ'লে শিক্ষক নহয় শিক্ষক নহ'লে ছাত্ৰ নহয় এয়া কৈছোঁ মুখ্যমন্ত্ৰী অলপ জ্ঞান কৰক মই মুখ্যমন্ত্ৰীক এটা শব্দ ক'ব বিচাৰিছোঁ যে এখেতে সদায় হিন্দুৰ কথা কয় সদায় সংস্কৃতৰ কথা কয় গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱ মহেশ্বৰং গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ এয়া আপোনাক মই সেৱা কৰিছোঁ আপুনি সংস্কৃত Stay informed, stay ahead. News Any 365.